এতিয়া আঘোণৰ বতৰ অসমীয়া চহা জীৱনৰ এক ব্যস্তময় জীৱন আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ কলিয়াবৰৰ মাধতৰী পথাৰত আৰু দেখুৱাম কেনেদৰে এতিয়া পথাৰত সোণগুটি বুটলাত ব্যস্ত হৈছে এইসকল কৃষক আৰু দাৱনীয়ে ধান দাইছে। আমি দেখুৱাই আছোঁ এয়া মাধতৰী পথাৰৰ পৰা কলিয়াবৰ মাধতৰী পথাৰত এইসকল মহিলাই সোণগুটি বুটলিবলৈ এনেদৰে পথাৰত ব্যস্ত হোৱা দেখা গৈছে আৰু এই আঘোণৰ মাজতে লুকাই আছে চহা অসমীয়া শাশ্বত সপোন আৰু এই আঘোণতে হেঁপাহৰ সোণগুটি ঘৰৰ ভঁৰাললৈ আগমন হয়। অসমীয়া গাঁৱলীয়া জীৱনৰ বাবে এই আঘোণ মাহটোৱেই অতি ব্যস্ত মাহ আৰু আঘোণে মতলীয়া কৰে সোণোৱালী পথাৰৰ লগতে দাৱনীকো। কি উজনি কি নামনি আঘোণৰ পথাৰত এতিয়া ব্যস্ত ৰাজ্যৰ কৃষিজীৱী ৰাইজ আৰু এই ব্যস্ততা কলিয়াবৰ মাধতৰী গাঁৱৰ পথাৰত দাৱনীয়ে হাতত কাঁচি লৈ পুৰণি পৰম্পৰা ৰক্ষা কৰি সোণগুটি চপোৱা দেখা পোৱা গৈছে আৰু গীতৰ তালে তালে তেওঁলোকে এনেদৰে সোণগুটি চপাইছে। আমি দেখুৱাইছোঁ এয়া পথাৰৰ দৃশ্য। এনেদৰে গীত জুৰি তেওঁলোকে সমূহীয়াভাৱে এই পথাৰত ধান কাটিবলৈ ওলাই আহিছে আৰু এই দৃশ্য দেখুৱাইছোঁ আমি কলিয়াবৰ মাধতৰী পথাৰৰ পৰা। ঐ আঘোণৰ পথাৰত চেনাইটি ধানে নুবাই আছিলো, অ ধান চেনাইটি ধানে নুবাই আছিলো, এই চেনাইটি তুমি আহি লগালা আমি দেখুৱাইছোঁ এনেদৰে পথাৰৰ লাহি ধানে এতিয়া ৰিঙিয়াই মাতিছে জাকে জাকে দাৱনীক আৰু বতাহত হালি জালি থকা এই হেঁপাহৰ লখিমীক ঘৰলৈ নিবলৈ এনেদৰে তেওঁলোকে ব্যস্ত হৈছে আৰু প্ৰখৰ ৰ'দৰ তাপকো নেওচি ধান কাটিছে দাৱনীসকলে আৰু এনেদৰেই বিহু গীত গাই হাঁহি ধেমালি ৰং ৰহস্য কৰি তেওঁলোকে আঘোণৰ প্ৰেমত পৰিছে চহা খেতিয়কৰ পৰিয়াল আৰু এনেদৰে কলিয়াবৰৰ মাধতৰী পথাৰত তেওঁলোকে সোণগুটি চপোৱাইছে। আমি যিহেতু দাৱনীসকল আছে তেওঁলোকৰ কাষলৈ যাম। কেনেকুৱা আঘোণৰ ব্যস্ততা কেনেকুৱা? হয়, তাতে আপোনালোকক আমাৰ কৃষক ৰাইজ আৰু আই মাতৃ সকলৰ পৰা আমি ধন্যবাদ জনাইছোঁ। আমাৰ মাধতৰী গাঁৱৰ আই মাতৃ আৰু সকলে একেলগে আমাৰ সোণালী ধানগুটি যি চপোৱাৰ তাত হেঁপাহেৰে বিহু গীত গাই ৰং ফূৰ্তিৰে হাঁহি মাতি একেলগে ধান কাটি সোণালী ধান ঘৰলৈ নিয়াৰ ব্যৱস্থাপনাত একেলগে আমি সকলোৱে ধান কাটাৰ জোৰ জাৰ চলাই আছোঁ। ভালেই। নিশ্চয়কৈ ইয়াত যিহেতু দাৱনীৰ লগতে আৰু এজন কৃষক আছে, আপোনাৰ কাষলৈ আহিম। যিহেতু দেখা গৈছে এতিয়া অত্যাধুনিক মেচিনো আহিছে পথাৰত ধান কাটিবলৈ। সেই মেচিনসমূহে যি পুৰণি পৰম্পৰা সেয়া নাইকিয়া কৰিব নেকি একেলগে এনেদৰে একগোট হৈ ধান কটাৰ যি পৰম্পৰা? জয়তে আমি আগবঢ়াইছিলোঁ চৰকাৰলৈ আৰু কৃষকসকললৈ আৰু যিসকলে ইয়াত আমাৰ ল'বলৈ আহিছে সেইসকললৈ আমি নমস্কাৰ গ্ৰহণ জনাইছোঁ। গতিকে ইয়াত আমাৰ মেচিনতকৈ আমাৰ এইটো হাতে কটাটো বেছি ভাল, কাৰণ মেচিনে কাটিলে লুটি খাই পেলাই থৈ যাব আৰু বহুত কষ্টকৰ হয়। এয়া আমাৰ ৰং ৰহস্যৰে ফূৰ্তি কৰি ধান কাটি পেলাই ভালকৈ জোখমা আনন্দ সেয়া নাই, ধান কটা যিটো আনন্দ সেইটো নাইকিয়া হৈছে আৰু গৰু গাইবিলাক আমাৰ নাইকিয়া হোৱাৰ কাৰণে পথাৰত কৃষিবিলাক কম হ'বলৈ লৈছে। কাৰণ কিয় গোটেই আলিবিলাক ভাঙি চিঙি চলাচ কৰি পেলাই লৈ গুচি যায়। আমাৰ আলি পদূলিবোৰ নথকাৰ কাৰণে আমাৰ সেইফালৰ পৰা লছ হয় আৰু আমাৰ যিটো খেতি কটাৰ পিছত যিটো মাটি উদং হয় সেই উদং মাটিবিলাকত গৰুৱে ঘাঁহ খাই তাত হগা মোজা কৰে। গতিকে সেই সাৰটো আমাৰ উৰ্বৰ শক্তিটো নাইকিয়া হৈছে। কিন্তু আমি নতুন সাৰবিলাক দিওঁ, চৰকাৰ যিবিলাক সাৰ উলিয়াইছে সেই সাৰবিলাক আমি দিওঁ, সেইটো সাৰত উৎপাদনটো ভাল হয়, কিন্তু পিছলৈ আমাৰ মাটিবোৰ হ্ৰাস পাই গৈছে। হ্ৰাস পোৱাৰ ফলত আমাৰ খেতি বাতিবোৰ ইমান নোহোৱা হৈছে আৰু বতৰ বিজুগুটি বতৰৰ যিবিলাক সেই বতৰবিলাক সময়ত বৰষুণ হয় বৰষুণ নহয় আৰু চৰকাৰে যিখিনি আমাক সুবিধা দিছিলে আগত ইৰিগেশ্যন লাইনো আজিকালি মানে পানী দিবলৈ আহিছে। ৰাস্তা পদূলি যিবিলাক মাথাউৰি বহুত জংঘল হৈছে, ইয়াত মাজতে সিদিনাখন আহি গঁড় সোমাই গৈছে। আমি ওচৰতে গঁড় ওলালেও আমি নেদেখোঁ, বহুত জংঘলনি হৈছে। চৰকাৰেনো এইবিলাক কি কৰিছে কি মেলিছে আমি কথাটো নাজানো। গতিকে চৰকাৰো এইবিলাক বিষয়ে খেতি বাতিৰ বিষয়েও সকলো তদন্ত দি আমাৰ ৰাইজৰ কল্যাণ সাধিব লাগে। নিশ্চয়কৈ কিছু অসুবিধাও আছে ধাননি পথাৰত, চৰকাৰী যি সা সুবিধা আছে সেয়া নোহোৱাৰ কথা তেওঁলোকে উল্লেখ কৰিছে। কিন্তু এতিয়া দেখা গৈছে অত্যাধুনিক যন্ত্ৰ মেচিন আহিছে যিসমূহে পথাৰতে ধান কাটি মৰণা মাৰি একেবাৰে
ধান ঘৰলৈকে নিব পৰা সুবিধা হৈছে। কিন্তু সেই মেচিনে কিন্তু এই পুৰণি পৰম্পৰা যি একেলগে ধান কটা যি পৰম্পৰা, সেই পৰম্পৰা যি আনন্দ হৈ তেওঁলোকে ধান কাটে একেলগে একগোট হৈ, সেই আনন্দ ৰং হৈছে নাইকিয়া কৰিছে যদিও কিন্তু এতিয়াও কিছু কিছু ঠাইত পুৰণি পৰম্পৰাই তেওঁলোকে এনেদৰে একগোট হৈ ধান কাটিছে। আমি দেখুৱাইছোঁ এক কলিয়াবৰৰ মাধতাৰি পথাৰৰ দৃশ্য। আৰু এই আঘোণৰ বতৰত এনেদৰে তেওঁলোক ব্যস্ত হৈছে যি পুৰণি পৰম্পৰা ৰক্ষা কৰি তেওঁলোকে এনেদৰে একগোট হৈ সোণগুটি চপোৱাত ব্যস্ত হৈছে। আৰু পথাৰৰ এই শালি লাহি ধানে ৰিঙিয়াই মাতিছে এই দাৱনীসকলক। আৰু এনেদৰে তেওঁলোকে আঘোণৰ এই বতৰত সোণোৱালী পথাৰত ব্যস্ত হৈছে আঘোণৰ সোণগুটি চপোৱাত। আৰু এনেদৰে যেন অসমীয়া জীৱনৰ যি চহা খেতিয়কৰ পৰিয়ালসকল এনেদৰে ব্যস্ত হোৱা দেখা গৈছে। আৰু এনেদৰে আমি দেখুৱাইছোঁ কলিয়াবৰৰ এই ধাননি পথাৰত আঘোণৰ এই বতৰত এইসকল দাৱনী ব্যস্ত হৈছে সোণগুটি চপোৱাত। আৰু এই সোণগুটি চপাই নিজৰ ঘৰত লখিমী সোমোৱাবলৈ এনেদৰে ব্যস্ত হোৱা পৰিলক্ষিত হৈছে এইসকল দাৱনী। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।